বানত ককবগাইছে ৰাজ্যবাসীয়ে উজনি অসমৰ কেইবাখনো জিলাত এতিয়া বানৰ তাণ্ডৱ ধনশিৰি নৈৰ পানীয়ে বুঢ়াইছে নুমলীগড়ৰ বৃহত্তৰ অঞ্চল খমটাই সমষ্টি ৩ নং ভোলাগুৰি অঞ্চলত উপস্থিত হৈছোই আৰু ধনশিৰিৰ আসলে যি বাহনী পানী এই বাহনী পানীৰে ইখনৰ পৰা সিখন গাঁও বুৱাই পেলাইছে আৰু এই ভোলাগুৰি অঞ্চলৰ যিসকল লোক আছে এই লোকসকল সম্পূৰ্ণৰূপে ঘৰসমূহ ডুবাইছে বুলি ক'ব লাগিব নুমলীগড়ৰ মৰগী আৰু খুমটাইত চতুৰ্থ দিনাও অব্যাহত আছে ধনশিৰি নৈৰ বানৰ তাণ্ডৱ কেইবাদিনো ধৰি অব্যাহত থকা নেৰানেপেৰা বৰষুণৰ ফলত নিশাৰ ভিতৰতে প্লাবিত হৈছে ন অঞ্চল বৰ্তমানলৈ ২২খন গাঁৱৰ ৫,০০০ লোক পৰিছে বানৰ কবলত খাদ্যৰ অভাৱত অঞ্চলটোৰ কেইবাশ পশুধন নিশাৰে পৰা প্ৰশাসনে উদ্ধাৰ অভিযান চলাই কেইবা শতাধিক লোকক ৰাখিছে আশ্ৰয় শিবিৰত ইতিমধ্যে জিলা প্ৰশাসনে স্থাপন কৰিছে ৮টাকৈ আশ্ৰয় শিবিৰ ভয়ানক গতিৰ মানে আচলতে আমাৰ মিঠাম চাপৰিৰ জাতিপুৰী এই অঞ্চলৰ ৰাইজ সকলো কৃষিজীৱীৰ লগতে মীন পালনো কৰে যিহেতু এতিয়া মীন পালনৰ ৪-৫টা ফিচাৰী ইতিমধ্যে পানীত যা গ'ল যিহেতু এটা ফিচাৰীৰ ৪০ৰ পৰা ৫০,০০০ টকালৈকে মাছ এৰিছিলে সেইখিনি গ'ল আৰু কৃষিভূমি আপোনাৰ ইয়াত নাই কমো এজন মানুহে নাই কমো ৪০-৫০ বিঘাকৈ মাটি খেতি কৰে সেই অনুপাতে যিহেতু খেতিৰ কঠীয়া পাৰিছিলে কাৰণ এতিয়া কঠীয়াখিনিকে মাৰি পেলালে এতিয়া আমাৰ ৰাইজে কৰিব কি ৰাতিও আহি দেখিছে আপোনালোকে আমি মহিলাসকলক কৈছোঁ যে আপোনালোক পুৰুষসকল যাতে পশুধনৰ লগত থাকক আৰু আপোনালোকে মহিলাসকলক পঠিয়াওক কিন্তু সকলোৱে যাব বিচৰা নাই কেলে ঘৰত গোটেই সা সম্পত্তি তেওঁলোক যাব বিচৰা নাই তথাপিতো আমি যিমান পাৰোঁ মানুহ নিয়াৰ ব্যৱস্থা কৰিছোঁ ইফালে বানৰ মাজতে নুমলীগড়ৰ কেন্দুগুৰিত অঘটন বানত উটি গ'ল চন্দ্ৰ শইকীয়া নামৰ লোকজন সমান্তৰালভাৱে কেইবাদিনো হোৱা নেৰানেপেৰা বৰষুণৰ বাবে ধনশিৰি নৈৰ বাঢ়নী পানীয়ে বুঢ়াইছে বোকাজান মহকুমাৰ বৃহত্তৰ অঞ্চল পানীৰ তলত নাওকটা বেঙেনাবিল মাটিপুল দেওপানী অঞ্চল ইতিমধ্যে জিলা প্ৰশাসনে বান শিবিৰৰ স্থাপন কৰি তীব্ৰতৰ কৰিছে উদ্ধাৰ অভিযান আজি স্থানীয় বিধায়ক তথা বিধানসভাৰ উপাধ্যক্ষ ডক্টৰ নুমল মমিনে পৰিদৰ্শন কৰে বানপীড়িতৰ অঞ্চলসমূহ আৰু বুজ ল'লে বানপীড়িতৰ লোকসকলৰ বিভিন্ন সমস্যাৰ বানপীড়িত অঞ্চল পৰিদৰ্শন কৰি ক'বলগীয়াটো বিশেষ নাই ৰাইজৰ যিবিলাক অসুবিধা আছে তাকে মই লক্ষ্য কৰি আছোঁ আৰু তাৰ ওপৰত আমাৰ SDO বাইদেউ আহিছে চিভিল তেখেত আছে আমাৰ প্ৰশাসনৰ লগত আছে মেডিকেল টিম লগত আছে ক'ত কেনেকুৱা কাৰ অসুবিধা হৈছে এইবিলাক আমি এছেছ কৰি আছোঁ আৰু ইমিডিয়েটলি যাতে তেখেতসকলে ইয়াৰ পৰা ৰিলিফ পায় আৰু ৩ ঘৰমান এতিয়াও বানপানীৰ মাজতে আবদ্ধ হৈ আছে আমি SDRFৰ আকৌ আজি সহায় লৈ খুব সোনকালে তেখেতসকলক আমি বাম ঠাইলৈ লৈ আহিম ব্যুৰ ৰিপৰ্ট প্ৰাগ নিউজ